এইখন আছিল ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো তোমালোকৰ কমন পেপাৰ MDC মেকাৰ্ছ অফ মডাৰ্ণ আছাম আধুনিক অসমৰ নিৰ্মাতা ছাবজেক্ট। এই ছাবজেক্টৰ যিহেতু তোমালোকৰ কালি এক্সাম আছে, তো কালি এক্সামৰ কাৰণে কিছুমান কুৱেশ্যন তোমালোকে শিকি যাবা। তো কুৱেশ্যনকেইটা তোমালোকে চাই লোৱা 5 আৰু 10 মাৰ্কৰ কাৰণে। তো তোমালোকে চমু প্ৰশ্ন উত্তৰ মডেল পেজ নম্বৰ 68 দিয়া আছে, যিটো প্ৰথম নম্বৰ প্ৰশ্ন যে অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। তো এইটো গুৰুত্বপূৰ্ণ হয়, এইটো তোমালোকে শিকি যাবা। ইয়াৰ আনচাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, দিয়া আছো। তো এইবিলাক তোমালোকে চাই ল'বা। এইটো আছিল এনচাৰ যে অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা কুৱেশ্যনটো তোমালোকে শিকি যাবা। নেক্সটত তোমালোকে শিকি যাবা কুৱেশ্যন নম্বৰ 2 যে অসম ছাত্ৰ সন্মিলনৰ মূল উদ্দেশ্য আৰু কি আছিল, মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল। অসম ছাত্ৰ সন্মিলনৰ মূল উদ্দেশ্য আৰু লক্ষ্য কি আছিল, এইটো তোমালোকে শিকি যাবা। 5 নম্বৰী প্ৰশ্নৰ কাৰণে এইটো তোমালোকৰ গুৰুত্বপূৰ্ণ হয় কালি এক্সামৰ কাৰণে। এইবিলাক পঢ়ি যাবা, তোমালোকৰ ইম্পৰ্টেণ্ট হয়। 69 পেজৰ 3 নম্বৰ প্ৰশ্নটো তোমালোকে শিকি যাবা যে অসম এছিয়েশ্যন প্ৰথম পৰ্বৰ বিষয় চমুকৈ লিখা। যে অসম এছিয়েশ্যনৰ প্ৰথম পৰ্বৰ বিষয় চমুকৈ আহিব পাৰে। তো এইটো তোমালোকে শিকি যাবা। এইটো 5 নম্বৰী প্ৰশ্নৰ কাৰণে গুৰুত্বপূৰ্ণ হয় প্ৰশ্ন। তো তোমালোকে এনচাৰ কেইটা স্ক্ৰীনশ্বট মাৰি লোৱা, এইবিলাক আছিল এনচাৰ। 6 নম্বৰ প্ৰশ্ন দিয়া আছে যে এগৰাকী জনপ্ৰিয় ব্যক্তি হিচাপে গোপীনাথ বৰদলৈৰ চাৰিত্ৰিক বৈশিষ্ট্য উল্লেখ কৰা। এইটো তোমালোকে শিকি যাবা 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে যে এগৰাকী জনপ্ৰিয় ব্যক্তি হিচাপে গোপীনাথ বৰদলৈৰ চাৰিত্ৰিক উল্লেখ কৰা। তো এই এনচাৰটো তোমালোকে চাই লোৱা, এইবিলাক আছিল এনচাৰ। তো কুৱেশ্যনটো গুৰুত্বপূৰ্ণ হয় তোমালোকৰ কালি এক্সামৰ কাৰণে। কুৱেশ্যনটো তোমালোকে শিকি যাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু আছে ইয়াৰ আনসাৰ, সম্পূৰ্ণ আনসাৰটা ভালদৰে চাই লও। এইবিলাক আছিল পিছৰ আনসাৰ 6 নম্বৰ প্ৰশ্নৰ। তো পিছৰ আনসাৰটা চাই যাবা। তাৰপিছত তোমালোকে আৰু এখন শিকি যাবা কুৱেশ্যন যে কুৱেশ্যন নম্বৰ 7 যে সাহিত্যিক হিচাপে গোপীনাথ বৰদলৈ মূল্যায়ন কৰা। এইটো তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে এইটো শিকি যাবা যে সাহিত্যিক হিচাপে গোপীনাথ বৰদলৈ মূল্যায়ন কৰা। তোমালোকৰ এইবিলাক কুৱেশ্যন 10th বা 5 নম্বৰ প্ৰশ্নৰ আহিব পাৰে। তো তোমালোকে শিকি যাবা কুৱেশ্যন কেইটা। আজি যিবিলাক তোমালোকৰ আগত দি আছো কুৱেশ্যন কেইটা তোমালোকে শিকি যাবা। 7 নম্বৰ কুৱেশ্যনৰ এনসাৰ এইবিলাক আছিল, আৰু আছে ইয়াৰ কিছু এনসাৰ। তো সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা। এইবিলাক আছিল পিছৰ এনসাৰ। তো পিছৰ এনসাৰটো তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকে আৰু এখন কুৱেশ্যন শিকি যাবা যে প্ৰশ্ন দিয়া আছে 8 নম্বৰত, পেজ নম্বৰটো হ'ল যে 72, মডেল পেজ নম্বৰ 72। কালীচৰণ বৰকীয় কোন আছিল, তেওঁৰ কৰ্মৰাজিৰ বিষয় চমুকৈ লিখা। গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো যে কালীচৰণ বৰকীয় কোন আছিল, তেওঁৰ কৰ্মৰাজিৰ বিষয় চমুকৈ আহিব পাৰে। এই কুৱেশ্যনটো তোমালোকে শিকি যাবা 5 নম্বৰী আৰু 5 নম্বৰী প্ৰশ্নৰ কাৰণে। তো ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা। এইবিলাক আছিল এনসাৰ, আৰু আছে সি পৃষ্ঠাটো দিয়া আছে ইয়াৰ এনসাৰ। এনসাৰটো তোমালোকে ভালদৰে চাই লোৱা। এইবিলাক আছিল পিছৰ কুৱেশ্যনৰ এনসাৰ। তো এনসাৰটো তোমালোকে চাই থকা। কুৱেশ্যন কেইটা কিন্তু গুৰুত্বপূৰ্ণ হয়, তোমালোকে ভালদৰে চাবা। তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো দিয়া আছে যে অসমৰ জনজাতীয়সকলৰ বন্ধু ভীমবৰ দেউৰীৰ কৰ্মময় সামাজিক জীৱনৰ বিষয় চমুকৈ লিখে। এইটো তোমালোকে শিকি যাবা 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে। তো কুৱেশ্যন কেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো ইম্পৰ্টেণ্ট সহকাৰে কুৱেশ্যন কেইটা শিকি যাবা। আৰু আছে ইয়াৰ আনসাৰ। এইবিলাক আছিল এনসাৰ, পিছৰ আনসাৰ। পেজ নম্বৰটো দিয়া আছে 73, 75, দুটা পেজ মিলি দিয়া আছে কুৱেশ্যন আৰু এনসাৰ। তাৰ পৰা তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা আৰু ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত তোমালোকে 10 নম্বৰী প্ৰশ্নৰ কাৰণে কোনকেইটা তোমালোকে চাব লাগিব, সেইকেইটা তোমালোকে চাই লোৱা। যে ৰচনা ধৰণৰ প্ৰশ্নোত্তৰ ভিতৰত তোমালোকৰ যিটো প্ৰথম কুৱেশ্যনটো দিয়া আছে 74 পেজত যে অসম ছাত্ৰ সন্মিলনৰ গঠনৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ বিষয় লিখা। এই কুৱেশ্যনটো তোমালোকৰ 10 নম্বৰী প্ৰশ্নৰ কাৰণে শিকি যাবা। গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো যে অসম ছাত্ৰ সন্মিলনৰ গঠনৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ বিষয় লিখা আহিব পাৰে। তো এনসাৰটো কি দিয়া আছে, এনসাৰটো তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা। যে অসমৰ ছাত্ৰ আন্দোলনৰ সাংগঠনিক ইতিহাসৰ সূচনা হয় 1869 চনত। তো আৰু ইয়াৰ সম্পূৰ্ণ এনসাৰটো চাই লোৱা। এইবিলাক আছিল এনসাৰ।
তো এনচাৰটো যিহেতু তোমালোকৰ মডেল পেজ নাম্বাৰটো দি আছে 75ৰ যিটো কুৱেশ্যন যে 74ৰ যিটো কুৱেশ্যন যে অসম ছাত্ৰ সন্মিলনৰ গঠন ইতিহাস আৰু ইয়াৰ অৱদানৰ বিষয়ে লিখা, এই কুৱেশ্যনৰ এইবিলাক আছিল এনচাৰ। তো এনচাৰটো তোমালোকে চাই লোৱা। পেজ নাম্বাৰৰ 76ৰ যিটো 2 নম্বৰী কুৱেশ্যনটো দিয়া আছে যে 2 নম্বৰ অসম ছাত্ৰ সন্মিলনৰ গঠন আৰু অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত লোৱা ভূমিকা সম্বন্ধে আলোচনা কৰা। এইটো তোমালোকে 5 নম্বৰী আৰু 10 নম্বৰী প্ৰশ্নৰ কাৰণে তোমালোকে শিকি যাবা। প্ৰশ্নটো যে অসম ছাত্ৰ সন্মিলনৰ গঠন আৰু অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত লোৱা ভূমিকা সম্বন্ধে আলোচনা কৰা। এই কুৱেশ্যনটো তোমালোকে শিকি যাবা। এইটো আহিব পাৰে তোমালোকৰ এক্সামিনেশ্যনত। তাৰ উত্তৰটো দিয়া আছে যে 1916 চনত অসম ছাত্ৰ সন্মিলনৰ জন্ম ঔপনিৱেশিক অসমৰ অন্য এক উল্লেখযোগ্য ঘটনা। তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা। সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। তো তেওঁৰ কাৰণে তোমালোকে এনচাৰটো স্ক্ৰীনশ্বট মাৰি লোৱা, দি আছোঁ। তো এইবিলাক আছিল পিছৰ এনচাৰ, যে 2 নম্বৰ প্ৰশ্নৰ যে পিছৰ এনচাৰ পেজ নাম্বাৰটো দিয়া আছে যে 76ৰ পেজৰ যিটো 2 নম্বৰ প্ৰশ্ন দিয়া আছে অসম ছাত্ৰ সন্মিলনৰ গঠনৰ আৰু ৰাজনৈতিক আৰু সামাজিকৰ জীৱনত লোৱা ভূমিকা সম্বন্ধে আলোচনা কৰি আহিলে তোমালোকৰ এইবিলাক এনচাৰটো লিখিবা। এইবিলাক আছিল এনচাৰ। তোমালোকৰ যিটো 79 পেজৰ যিটো 3 নম্বৰ প্ৰশ্ন দিয়া আছে যে আসাম এছিয়েশ্যনৰ গঠন আৰু অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক জীৱনলৈ ইয়াৰ অৱদানৰ বিষয়ে বহলাই লিখা। তো এই কুৱেশ্যনটো তোমালোকে শিকিব পাৰা। তো এইটো ইম্পৰ্টেণ্ট হয় যে আসাম এছিয়েশ্যন গঠন আৰু অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক জীৱনলৈ ইয়াৰ অৱদানৰ বিষয়ে লিখা, বহলাই আলোচনা কৰা। তো এই এনচাৰটো তোমালোকৰ দিয়া আছে যে 1867 চনত গুৱাহাটী আসাম এছিয়েশ্যন নামে এক অনুষ্ঠান গঢ়ি তোলা হৈছিল। তেৰে সম্পূৰ্ণ এনচাৰটো তোমালোকে ভালদৰে চাই লোৱা। এইবিলাক আছিল এনচাৰ। তো তোমালোকৰ এইখন ছাবজেক্টৰ যিহেতু তোমালোকৰ 45 মাৰ্কৰ এক্সাম হ'ব, তো 45 মাৰ্কৰ এক্সাম হ'লে তোমালোকৰ 10 মাৰ্কৰ এখন কুৱেশ্যন থাকিব। তো 10 মাৰ্কৰ কাৰণেও তোমালোকে পঢ়িব লাগিব কুৱেশ্যন। তো এইবিলাক আছিল 10 মাৰ্কৰ কুৱেশ্যন এনচাৰ। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণদৰে ভালদৰে চাই ল'বা। তো সম্পূৰ্ণখিনি চালে তোমালোকে কুৱেশ্যন আৰু এনচাৰ বুজি পাবা। তো ভিডিঅ'টো শেষ লৈ চাই থাকিবা। তো এইবিলাক আছিল এনচাৰ। আৰু কিছুমান ইম্পৰ্টেণ্ট তোমালোকৰ কুৱেশ্যন আছে। তো সেইকেইটাও তোমালোকে ভালদৰে চাই লোৱা। এইট্টি ফ'ৰৰ যিটো 5 নম্বৰ প্ৰশ্ন যে দেৱভক্ত তৰুণৰাম ফুকনৰ চমু পৰিচিতিসমূহৰ জীৱন দৰ্শন সম্পৰ্কে আলোচনা কৰা। যে দেশভক্ত তৰুণৰাম ফুকনৰ চমু পৰিচিতিসমূহ জীৱন দৰ্শন সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনটো তোমালোকে শিকি যাবা। এইটো তোমালোকৰ গুৰুত্বপূৰ্ণ হয় কালি এক্সামৰ কাৰণে। তো এইটো তোমালোকে পঢ়ি যাবা। ইয়াৰ এনচাৰটো দিয়া আছে মডেল পেজ নাম্বাৰ 84ত দিয়া আছে। তাৰ পৰা তোমালোকে চাব পৰা। তো নহ'লে তোমালোকে এই ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট মাৰি লোৱা। এইবিলাক আছিল এনচাৰ। এনচাৰটো তোমালোকে ভালদৰে চাই লোৱা। আৰু আছে ইয়াৰ আনচাৰ। তো এইবিলাক আছিল পিছৰ আনচাৰ। তো তোমালোকৰ আজি যিবিলাক কুৱেশ্যন আনচাৰ ডিছকাছ কৰি আছোঁ, গোটেইবিলাক কুৱেশ্যন তোমালোকৰ 5 নম্বৰী আৰু 10 মাৰ্কৰ কাৰণে শিকি যাবা। 5 নম্বৰ আৰু 10 নম্বৰী প্ৰশ্নৰ কাৰণে কুৱেশ্যনকেইটা তোমালোকে শিকি যাবা। তো তোমালোকৰ 5 নম্বৰী আৰু 10 নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক কুৱেশ্যন আছিলে ইম্পৰ্টেণ্ট। আৰু তোমালোকৰ 86ৰ আৰু এখন কুৱেশ্যন দিয়া আছে যে 6 নম্বৰ প্ৰশ্নটো যে 86 নম্বৰ পেজৰ 6 নম্বৰ কুৱেশ্যনটো যে তৰুণৰাম ফুকনৰ স্বাধীনতা আন্দোলনত লোৱা ভূমিকা সম্পৰ্কে আলোচনা কৰা। তো তৰুণৰাম ফুকনৰ স্বাধীনতা আন্দোলনত লোৱা ভূমিকা সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনটো তোমালোকে শিকি যাবা কালি পৰীক্ষাৰ কাৰণে। তো এনচাৰটো তোমালোকে চাই লোৱা। এনচাৰটো কি দিয়া আছে, এনচাৰটো তোমালোকে সম্পূৰ্ণখিনি ভালদৰে চাই যাবা। এই কুৱেশ্যনটো তোমালোকৰ গুৰুত্বপূৰ্ণ হয়। এইবিলাক আছিল পিছৰ এনচাৰ। 6 নম্বৰ প্ৰশ্নৰ যে তৰুণৰাম ফুকনৰ স্বাধীনতা আন্দোলনত লোৱা ভূমিকা সম্পৰ্কে আলোচনা কৰা প্ৰশ্নটোৰ এইবিলাক আছিল এনচাৰ। এনচাৰটো শিকি যাবা, গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো।
আজিৰ ভিডিঅ'ৰ ইম্পৰ্টেণ্টৰ যিটো শেষৰ প্ৰশ্ন দিয়া আছে যে 8 নম্বৰ প্ৰশ্ন 92 পেজৰ যে গোপীনাথ বৰদলৈৰ ৰাজনীতি আৰু সমাজ সেৱা সম্পৰ্কে আলোচনা কৰা। গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো যে গোপীনাথ বৰদলৈৰ ৰাজনীতি আৰু সমাজ সেৱা সম্পৰ্কে আলোচনা কৰিবলৈ আহিব পাৰে তোমালোকৰ কালি এক্সামত। এই কুৱেশ্যনটো তোমালোকে শিকি যাবা। ইয়াৰ এনচাৰটো দিয়া আছে 1826 চনত আগলৈকে অসমখন এখন স্বাধীন দেশ আছিল। ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ইংৰাজৰ হাতলৈ যায়। তেতিয়াৰ পৰাই অসম দেশখন ভাৰতৰ অংগৰাজ্য হয়। তো ইয়াৰ সম্পূৰ্ণ এনচাৰটো তোমালোকে চাই লোৱা, দি আছো। এইবিলাক আছিল এনচাৰ যে 8 নম্বৰ প্ৰশ্নৰ 92 আৰু 93 পেজত দিয়া আছে, দুখন পেজ মিলি দিয়া আছে কুৱেশ্যন আৰু এনচাৰ। কুৱেশ্যনটো হ'ল যে গোপীনাথ বৰদলৈৰ ৰাজনীতি আৰু সমাজ সেৱা সম্পৰ্কে আলোচনা কৰা। তো সেই কুৱেশ্যনৰ এইবিলাক আছিল এনচাৰ। এনচাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু আছে এনচাৰ। তো এইবিলাক আছিল এনচাৰ। আজি যিবিলাক তোমালোকৰ আগত কুৱেশ্যন এনচাৰ ডিছকাছ কৰিলোঁ, গোটেইবিলাক প্ৰশ্ন কিন্তু তোমালোকৰ 5 নম্বৰী আৰু 10 নম্বৰী প্ৰশ্নৰ কাৰণে হয়। তো গোটেইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে শিকি যাবা।